নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই শংকৰ দলে পোষ্টমাষ্টাৰ GDS-ত যিসকল কেণ্ডিডেটে ভাবি আছে যে মই এপ্লাই কৰিম বুলি বা যে মোৰ পাৰ্চেণ্টেজ বহুতেই কম অৰ্থাৎ 46 47 40ৰ পৰা 50 তেনেকৈ 60ৰ ভিতৰত থকা যোনসকল কেণ্ডিডেটে ভাবি আছে যে মই এতিয়া ক'ত এপ্লাই কৰিলে মোৰ পোষ্টমাষ্টাৰত চাকৰি হ'ব সো এইটো ভিডিও বহুতেই উপযোগী হ'ব বুলি ভাবোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো 30 জানুৱাৰীৰ পৰা চলি আছে আৰু ইয়াৰ যিটো অন্তিম দিনটো হৈছে 14 ফেব্ৰুৱাৰী 2026 আৰু এপ্লিকেশ্যনৰ যিটো ছাবমিশ্যন ডেট অৰ্থাৎ ইয়াৰ ষ্টাৰ্টিং ডেটটো 1 ফেব্ৰুৱাৰীৰ পৰা চলি আছে আৰু ইয়াৰ অন্তিম দিনটো হৈছে 16 ফেব্ৰুৱাৰী গতিকে এইটো ভিডিঅ'টো এইটোৰ ওপৰতে বনোৱা হৈছে যে যোনসকলে ভাবি আছে যে মোৰ পাৰ্চেণ্টেজ বহুতেই কম বা মোৰ পাৰ্চেণ্টেজ 70 80 90 মই এতিয়া ক'ত এপ্লাই কৰিম সো কোনটো চাৰ্কুল চিলেক্ট কৰিম সো এইকাৰণে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিবলৈ এইটো ভিডিঅ' বনোৱা হৈছে সো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যিটো পাৰ্চেণ্টেজ আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আমাৰ নৰ্থ ইষ্টৰ কাট অফৰ বিষয়ে মই এতিয়া আপোনালোকক দেখাম যোৱা বছৰ আপোনালোকে চাব পাৰে যে মণিপুৰৰ কিমান আসামৰ কিমান কাট অফ গৈছে আপোনালোকে নিজে চাই ল'ব আৰু বিশেষকৈ মই লোৱেষ্ট কাট অফটো ক'ত গৈছে এইটো দেখাইছোঁ আপোনালোকক এইটো মেঘালয়ত গৈছে আপোনালোকে চাব পাৰে যে 77.8333 ইমান কম এটা কাট অফত গৈছে আৰু ইয়াতকৈ কম এটা কাট অফ গৈছে যে OBC কাৰণে যে 45 আপোনালোকে চাব পাৰিছে আৰু ইয়াত ইউআৰ ST কেণ্ডিডেটো 70 তেনেকৈ 60 ইমানৰ পৰা ইয়াত তেনেকৈ মেঘালয়ত কম এটা কাট অফ যায় আৰু OBC কাৰণে চাব পাৰে 45 মেঘালয়ত 45.33 পাৰ্চেণ্টেজো পাই গৈছে তাত পোষ্টমাষ্টাৰ চাকৰি সো আপোনালোকে নাভাবিব যে এইটো ফাৰ্ষ্ট মেৰিট লিষ্টৰ আপোনালোকে নাভাবিব যে মই এপ্লাই কৰিব নোৱাৰিম বা তেনেকৈ কিবা ক'ব নোৱাৰি ন আমি তেনেকৈতো মেণ্ডেটৰী নহয় যে মোৰ 80 হ'বই লাগে আৰু আপোনালোকে এতিয়া জানিব লাগিব যে অন্ধ্ৰ প্ৰদেশত এপ্লাই কৰিব হ'লে তেলেগু ভাষা জানিব লাগিব আৰু আমাৰ অসমত এপ্লাই কৰিব হ'লে আপুনি আছামিজ ভাষা আৰু বেংগলী ভাষা আৰু তেনেকৈ বড়ো ভাষা ক'ব জানিব লাগিব আৰু বিহাৰত আপুনি হিন্দী ভাষা জানিব লাগিব আৰু ছত্তীশগড়ত আপুনি হিন্দী ভাষাই জানিব লাগিব আৰু তেনেকৈ দিল্লীতে ছেইম ভাষা আৰু গুজৰাটত গুজৰাটী আৰু হাৰিয়ানাত আপোনালোকে চাব পাৰিছে যে ইয়াতো হিন্দী ভাষাই জানিব লাগে আৰু হিমাচল প্ৰদেশত তেনেকৈ হিন্দী ভাষাই জানিব লাগে আৰু জম্মু এণ্ড কাশ্মীৰত আপোনালোকে উৰ্দু বা তেনেকৈ হিন্দী ভাষা জানিলেই হ'ল আৰু ঝাৰখণ্ডত আপুনি হিন্দী ভাষা জানিব লাগিব আৰু কৰ্ণাটকত কানাডা ভাষা ক'ব জানিব লাগিব আৰু কেৰেলাত আপুনি মালায়ালম ভাষা জানিব লাগিব আৰু মধ্য প্ৰদেশত আপুনি হিন্দী ভাষা জানিব লাগিব আৰু মহাৰাষ্ট্ৰত আপুনি মাৰাঠী ভাষা ক'ব পাৰিব লাগিব আৰু আমাৰ নৰ্থ ইষ্টৰ চাবলৈ গ'লে নৰ্থ ইষ্ট বুলি ক'লে অৰুণাচল প্ৰদেশত আপুনি বোথ লেংগুৱেজ অৰ্থাৎ হিন্দী আৰু ইংলিছ দুয়োটাই ক'ব জানিব লাগিব বা তেনেকৈ 33টা জনগোষ্ঠীৰ যিকোনো এটা ভাষা ক'ব জানিলেই হ'ল আৰু মণিপুৰত মণিপুৰী বা তেনেকৈ ইংলিছ ক'ব পাৰিব লাগিব আৰু মেঘালয়ত হিন্দী আৰু তেনেকৈ ইংলিছ যিকোনো এটা ক'ব পাৰিলে হ'ল বা তেনেকৈ খাচী ভাষা ক'ব পাৰিলে হ'ল বাকী তেনেকৈ আমাৰ আসামততো আছামিজ ভাষা বড়ো ভাষা তেনেকৈ বেংগলী ভাষা জানিলে হ'ল আৰু তেনেকৈ ইয়াত বহুতো মেনশ্যন কৰা আছে আপোনালোকে নিজে চাব পাৰে আৰু মিজোৰামত মিজো ভাষা জানিব লাগিব নাগালেণ্ডত হিন্দী বা তেনেকৈ ইংলিছ ক'ব পাৰিব লাগিব আৰু ত্ৰিপুৰাত তেনেকৈ বেংগলী বা কাক বাৰাক ভাষা ক'ব পাৰিব লাগিব আৰু ওড়িশাত ওড়িয়া ভাষা জানিব লাগিব আৰু পঞ্জাৱত তেনেকৈ পঞ্জাবী ভাষা ক'ব জানিব লাগিব বা তেনেকৈ হিন্দী বা ইংলিছ জানিব লাগিব আৰু ৰাজস্থানত হিন্দী ভাষাই জানিব লাগিব আৰু তামিলনাডুত হিন্দী ভাষাই বা তেনেকৈ তামিল ভাষা ক'ব জানিলে হ'ল আৰু তেলেংগানাত তেলেগু ভাষা ক'ব পাৰিব লাগিব উত্তৰ প্ৰদেশত হিন্দী ভাষা ক'ব পাৰিব লাগিব আৰু উত্তৰাখণ্ডত হিন্দী ভাষা ক'ব জানিব লাগিব বা তেনেকৈ বেংগলী ভাষা বা হিন্দী বা ইংলিছ আৰু ৱেষ্ট বেংগলত
তেনেকৈ ইংলিছ বা তেনেকৈ 12টা লেংগুৱেজ অৰ্থাৎ 12টা তেনেকৈ জনগোষ্ঠীৰ ভাষা যিকোনো এটা ভাষা ক'ব পাৰিব লাগিব তেনেকৈ ছিকিমত যেনেকৈ নেপালী তেনেকৈ ভুটীয়া তেনেকৈ বহুত আছে আপোনালোকে নিজে আৰু চাই ইয়াৰ ল'ব পৰা ক'ব পাৰে যে আপোনালোকৰ একেবাৰে 40-50 একেবাৰে কম মানে আপোনালোকে অৰুণাচল বা তেনেকৈ মিজোৰামত বা মেঘালয়ত এপ্লাই কৰি চাব পাৰে আপোনালোকৰ হ'ব পাৰে বা আমাৰ অসমতো মানে কোনটো ডিভিজনত ভাল এটা মানে তেনেকৈ বহুত ছিট আছে এইটো চাই আপোনালোকে নিজে এপ্লাই কৰি ল'ব বা তেনেকৈ